প্ৰেমৰ কৰুণ পৰিণতি বিহপান কৰি প্ৰেমিক প্ৰেমিকাৰ মৃত্যু। দুয়োজন প্ৰেমিক প্ৰেমিকাৰ আত্মসহায়ক গোটৰ বিৰুদ্ধে মানসিক নিৰ্যাতন ভয় ভাবুকিৰ অভিযোগ। এখন গাঁৱৰ মানুহে কান্দিছে, কোনোবাই উচুপি কোনোবাই হুৰা হুৰে মাটিত বাগৰি কান্দিছে। এয়া নগাঁৱৰ চামগুৰিৰ বৰবালিটোপ গাঁৱৰ এঘৰৰ চোতালৰ দৃশ্য। নগাঁৱৰ শিৱস্থান আৰক্ষী চকীৰ অন্তৰ্গত বৰবালিটোপ গাঁৱৰ মুকেশ বৰ্মন নামৰ যুৱকজনৰ সৈতে ভালপোৱাৰ সম্বন্ধ গঢ়িছিল একে গাঁৱৰে এগৰাকী নাবালিকাই। দুয়োকে জীৱন সংগী কৰিব বিচাৰিছিল, পিছে আইনগত বাধাৰ বাবে বিবাহ পাশত আবদ্ধ হ'ব পৰা নাছিল। উপযুক্ত বয়সত দুয়োগৰাকীৰ মাজত বিয়া পাতি দিয়াৰ সন্মতি প্ৰকাশ কৰিছিল দুয়োটি পৰিয়ালে। আইনৰ সহায়ো গ্ৰহণ কৰিছিল দুয়ো পৰিয়ালে, সহযোগ কৰিছিল স্থানীয় ৰাইজেও। এইখিনিলৈ সকলো ঠিকেই আছিল, পিছে অঘটনটো ঘটি গ'ল দেওবাৰে। প্ৰেমিকাৰ সৈতে বাৰ্তালাপ কৰি থকা অৱস্থাত দেওবাৰে প্ৰেমিক মুকেশ বৰ্মনৰ ঘৰত হঠাতে উপস্থিত হয়হি স্থানীয় আত্মসহায়ক গোটৰ 20জনীয়া এটি দল। মুকেশৰ মাতৃৰ উপস্থিতিতে আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰেমিক মুকেশ বৰ্মনক বিভিন্ন ধৰণৰ গালি গালাজ কৰাৰ লগতে বিভিন্ন শাস্তি প্ৰদানৰ ভাবুকিও প্ৰদান কৰি চলালে মানসিক নিৰ্যাতন। মহিলাসকলে কৰি থৈ যোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ কথা স্বামীক জনাবলৈ গাঁৱলৈ মুকেশৰ মাতৃ ওলাই যোৱাৰ পিছতে বিষপান কৰি আত্মহত্যাৰ চেষ্টা চলাই অৱশেষত মৃত্যু হয় দুয়োগৰাকী প্ৰেমিক প্ৰেমিকাৰ। প্ৰথমে জখলাবন্ধা চিকিৎসালয়ত, তাৰ পিছত উন্নত চিকিৎসাৰ বাবে দুয়োকে তেজপুৰলৈ প্ৰেৰণ কৰা হয়। পিছে চিকিৎসালয় পোৱাৰ পূৰ্বে আদবাটতে মৃত্যুক আঁকোৱালি লয় মুকেশ বৰ্মনে। সোমবাৰে বিয়লি মৃতদেহ ঘৰ আহি পোৱাৰ লগে লগেই এইদৰে কান্দোনৰ ৰোল উঠে গাঁওখনত। ইফালে প্ৰেমিকাগৰাকীৰো চিকিৎসাধীন অৱস্থাতেই নিশা মৃত্যু হয়। এই ঘটনাৰ লগত জড়িত আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰ্যক উপযুক্ত শাস্তিৰ দাবী তুলিছে পৰিয়ালৰ লোকসকলৰ লগতে স্থানীয় ৰাইজে। মৃত মুকেশ বৰ্মনৰ পৰিয়ালে 19গৰাকী মহিলাৰ বিৰুদ্ধে শিৱস্থান আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে। একাংশ স্বয়ম্ভু মহিলা সমাজসেৱীৰ মানসিক নিৰ্যাতন ভয় ভাবুকিত আত্মহননৰে এজন সুঠাম যুৱকে এগৰাকী নাবালিকাই প্ৰাণ বিসৰ্জন দিয়া ঘটনাৰ উচিত তদন্তৰ দাবী স্থানীয় লোক তথা কোচ ৰাজবংশী সন্মিলনীৰ। ব্যৱহাৰবিলাক ভাল কৰা নে বেয়া কৰিছে, সেইকাৰণে লাজতে আমাৰ ঘৰতে এনেকুৱা হৈছে। আপোনালোকে কি কৰে আৰু আমাৰ হেৰিটো লাগে, জবাবটো লাগিছে। আমাৰ গাঁৱৰ কেইটামান আছে, আমিতো ছাৰ আমাৰ ছাৰ হেৰিটো লাগে। কি কমনো আৰু ল'ৰাবোলে বদমাছ বেয়া কিবা আৰু বেয়া বেয়া গালি দিছে ছাৰ। সিহঁতে বোলে ধৰি নিব পুলিচ লগাই পেলাই আৰু কিবা কিবি বিলাক কৰিব, সেই ভয়তে আমাৰ ল'ৰা ছোৱালীকেইটা এনেকুৱা অৱস্থা হৈছে। আপোনালোকে আৰু কি কম, বিষ খাইছে। গাঁওখনৰ নাম হৈছে বৰবালিটোপ। প্ৰকৃততে কি হৈছিল ঘটনাটো? প্ৰকৃততে মানে ল'ৰা ছোৱালী দুজনে ভাল পাই আছিলে। ভাল পাই থকাত মানে ল'ৰাটোৱে ছোৱালীজনীক আনিলে। তাৰপিছতে ৰাইজে আৰু গাঁওবুঢ়াই মিলিত হৈ মানে বহি পেলাই তেহঁতক নি পেলাই মানে কোৰ্টত যোৱাৰ নিৰ্দেশ দিছিলে। তাৰপিছত কোৰ্টৰ পৰা এখন এগ্ৰিমেণ্ট কৰা হৈছিলে। এগ্ৰিমেণ্ট কৰাৰ পিছত মানে তেহেঁতে ধৰক ছোৱালীটো ছোৱালী ঘৰত থাকে, ল'ৰাটো ল'ৰা ঘৰত থাকে। ঘৰতে ঘৰ মানে ওচৰতে কেতিয়াবা সময়ে সময়ে আহি থাকে আৰু আহি থাকোঁতে মানে আমাৰ কিছুমান মহিলা আহিছিলে, 20ৰ পৰা 19জনমান হ'ব আৰু আত্মসহায়ক গোটত। তেহেঁতে আহি মানে চালে যে ল'ৰা ছোৱালী দুয়োটা একলগতে মানে বহি তেহেঁতে কিবা কথা পাতি আছে, তেনেকৈ চোতালতে বহি কথা পাতি আছে। ঠিক সেইটো কথা পতাৰ সময়তে আহি পেলাই তেহেঁতক অশ্লীল ভাষাৰে আৰু বহুত অপমানজনক কথা কৈছে আৰু ল'ৰাক হুমকাৰ দিছে যে তহঁতক জেলত ভৰাম, তহঁতে ক'ত এনেকৈ পালি। তেহঁতক দেখুৱাইছে যে এগ্ৰিমেণ্ট যিটো এইটো এগ্ৰিমেণ্ট কৰি আনিছে। ক'ৰ পৰা আহিছিলে মহিলাসকল? হেৰি আত্মসহায়ক গোটৰ। আত্মসহায়ক গোটৰ তেহেঁতে গোটৰ মিটিং কৰিব আহিছিলে। গোটৰ মিটিংটো কৰিব অহাত তেহেঁতে কি সিদ্ধান্ত ল'লে, সিদ্ধান্ত লৈ এই গোটেই গাঁওখনে মানে হেৰি এনেকুৱা অৱস্থাত আছে যে
কাৰোবাৰ ঘৰত মানে এনেকুৱা সৰু সৰু ছোৱালী আনি পেলাই থৈ দিছে কিন্তু আহি পেলাই ডাইৰেক্ট কোনো ক'তো যোৱা নাই আহি পেলাই এইটো ঘৰতে সোমাইছে ফাৰ্ষ্টত লাভ কৰি মানে কথা পাতি আছিলে কথা পাতি থকা অৱস্থাত মানে সিহঁতক দেখা পালে আহি কৰি ঘৰৰ ভিতৰত সোমাই গ'ল ঘৰৰ ভিতৰত সোমাই তাহাঁতক মানে অশ্লীলভাৱে বহুত বেয়াকৈ গালি পাৰি আছিলে গালি মানে তাহাঁতে মানে ছোৱালী ল'ৰা উভয় দুজনে ভাল পাইছিলে ভাল পোৱাৰ পিছত ল'ৰাই মানে ঘৰত আনিছে ঘৰত অনাৰ পিছত মানে গাঁৱৰ ৰাইজে গাঁওবুঢ়াও আছিলে আকৌ মানে মিলিত কৰি মানে কোৰ্টৰ পৰা এখন এগ্ৰিমেণ্ট কৰি আনিলে এগ্ৰিমেণ্ট কৰাৰ পিছত মানে এগ্ৰিমেণ্ট কৰিছিলে এগ্ৰিমেণ্ট কৰাৰ পিছতো তাহাঁতে মানে আহি এগ্ৰিমেণ্টটো দেখাইছিলে তাহাঁতক মহিলাগৰাকীক দেখাইছিলে মহিলাগৰাকী মানে পূৰ্বতে ধৰি লওক আইনমতে বিয়াত বহিছিলে আইনমতে মানে আপোনাৰ 2 বছৰ সময় দিছিলে আইনে ল'ৰাই মানে ছোৱালী কেতিয়াবাই আনিছিলে নেকি নাই এই যে আপোনাৰ আজি 15 দিনমান হ'ল আনাটো তাৰপিছত আপোনালোকে আইনগত মানে কি কৰিলে যে আইনগত মানে কিছুমান কাম আছে আপোনাৰ বয়স হোৱা নাছিলে বয়সটো হোৱাৰ বাবে আমি মানে চবেই মিলি কোৰ্টত গৈ এগ্ৰিমেণ্ট এটা কৰি আনিছোঁ কোৰ্টে মানে ৰায় দিছে যে 2 বছৰ পিছত মানে বয়স হোৱাৰ পিছত দুইজনে মানে উভয় দুজনে বিয়া পতাই দিব ল'ৰাটোৰ বয়স কিমান আছিল ল'ৰাটো 21-22 মান হ'ব ছোৱালীজনী আপোনাৰ 16-16.5 মান আছিলে তাৰপিছত এই মানে আপোনাৰ ধৰি লওক উভয় দুজনক বিয়া পতাই দিব সেইটো মানে এগ্ৰিমেণ্ট হৈছিলে সেইটো এগ্ৰিমেণ্ট হোৱাৰ পিছতো আপোনাৰ মহিলাগৰাকী যিজনী আহিছিলে তাহাঁতক মানে এগ্ৰিমেণ্টটো দেখাইছিলে ইহঁতে এগ্ৰিমেণ্টটো চাই মানে কয় বোলে যে এইটো ফটুৱা এইবিলাক এগ্ৰিমেণ্ট নচলিব আমাৰ অহাকালি মানে যোৱাকালি 17 তাৰিখৰ দিনাখন কৈছে বোলে পুলিচ আহি তহঁতক ধৰি লৈ যাব থানাত নিব থানাত নি আকৌ ফাঁচি দিব ফাঁচি দি পিছত আকৌ ল'ৰাৰ বাপেককো লৈ যাব ছোৱালীৰ বাপেককো লৈ যাব থানাত আৰু অশ্লীল ভাষাৰে যাৰ মুখেৰে যি আহিছে বহুত বেয়াকৈ গালি পাৰিছে নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ।